নমস্কাৰ আপোনালোকে চাইছে সংবাদ লহৰ আৰু এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ পলাতক আৰটিআই কৰ্মী দিলীপ নাথক গ্ৰেপ্তাৰ অসম বংগ সীমান্তৰ গোসাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ দিলীপ নাথক পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিব লওঁতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলীপ নাথক আৰটিআই কৰ্মীগৰাকীৰ বিৰুদ্ধে আছে ঢেকিয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথক আক্ৰমণত প্ৰৰোচিত কৰাৰ অভিযোগ দিলীপ নাথৰ পুত্ৰসহ কেইবাজনো লোকে সাংবাদিকগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ সম্প্ৰতি গোসাইগাঁও থানাত ৰখা হৈছে দিলীপ নাথক আমি পুনৰবাৰ জনাইছো পলাতক আৰটিআই কৰ্মী দিলীপ নাথক গ্ৰেপ্তাৰ অসম বংগ সীমান্তৰ গোসাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ দিলীপ নাথক পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিব লওঁতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিলীপ নাথক আৰটিআই কৰ্মীগৰাকীৰ বিৰুদ্ধে আছে ঢেকিয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথক আক্ৰমণত প্ৰৰোচিত কৰাৰ অভিযোগ দিলীপ নাথৰ পুত্ৰসহ কেইবাজনো লোকে সাংবাদিকগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ সম্প্ৰতি গোসাইগাঁও থানাত ৰখা হৈছে দিলীপ নাথক